নমস্কাৰ, আসসালামু আলাইকুম। বাচ্চা হেল্পিং টিমৰ সমূহ প্ৰেমিকলৈ আমাৰ টিমৰ তৰফৰ পৰা আপোনালোকক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। আশা কৰোঁ আপোনালোকৰ ভৱিষ্যত জীৱনটো সুখ আৰু শান্তিময় হৈ ৰওক। তো ৰাইজ, আপোনালোকে আমাৰ টিমৰ কথাটো আপোনালোকে নিশ্চয় জানে, দুগুণাই ক'বলৈকে চাগে প্ৰয়োজন নাই। তথাপিও আমাৰ যিবোৰ সহায়ৰ হাত আগবঢ়োৱা ভিডিঅ'বোৰ আপোনালোকে চাইছে, তো সেই ভিডিঅ'বোৰত যেনেকৈ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়ালবোৰক আমি ৰেচন পাতি দি সহায় কৰোৱা, কিছুমান শাৰীৰিকভাৱে অসুস্থ মানুহক আমি অৰ্থ দি আমি তেওঁলোকক চিকিৎসা কৰোৱা, কিছুমান ৰাস্তা ঘাটে শুই থকা কিছুমান বিকাৰগ্ৰস্ত মানুহ আৰু কিছুমান অঘৰী মানুহ আছে, তেওঁলোকক আমি কম্বল আৰু এসাঁজ এমুঠি খুৱাই আমি শান্তি কৰোৱা, আনকি আমি খেল ধেমালিৰ মাধ্যমেৰেও আমি আনক সহায় কৰোৱা ভিডিঅ'বোৰ হয়তো আপোনালোকে নিশ্চয় চাইছে। তো সেইবোৰ ভিডিঅ' চাই আপোনালোকে আমাক যিখিনি সহায় সহযোগিতা কৰিছে, তো আমি আজি উৎসাহিত হৈছোঁ। উৎসাহিত মানে আমি সঁচাকৈ আমি আপোনালোকৰ ওচৰত চিৰদিনৰ কাৰণে চিৰকৃতজ্ঞ হৈ ৰম। কাৰণ আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণে আজি আমি ৰৈ থাকিব নোৱাৰি 2025 বৰ্ষৰ প্ৰথমটো সপ্তাহৰ প্ৰথমটো দেওবাৰে আজি আমি আন এখন নতুন ভিডিঅ' কৰিবলৈ ওলাইছোঁ। তো এই ভিডিঅ'টো গোৱালপাৰা চহৰৰ আগিয়া আৰু কৃষ্ণাইৰ মাজত এটা পবিত্ৰ ধৰ্ম অনুষ্ঠান আছে, যিটো অনুষ্ঠানৰ কথা আমিয়ে নহয়, আপুনিয়ে নহয়, অসমে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে এই পবিত্ৰ স্থানটোৰ কথা জানে। তো এই পবিত্ৰ স্থানটোত আজি আমি ভিডিঅ' কৰিবলৈ ওলাইছোঁ, সহায় হাত আগবঢ়াবলৈ ওলাইছোঁ। কিন্তু আগত আপোনালোকে আমাৰ ভিডিঅ'বোৰ নিশ্চয় চাইছে যে মানুহক সহায় কৰিছোঁ বা কোনো পৰিয়াল এজনক সহায় কৰিছোঁ, কিন্তু আজিৰ ভিডিঅ'টো এটা অন্যতম ভিডিঅ' হ'ব। আজি আমি কোনো মানুহক সহায় নকৰোঁ, কিন্তু ক'ত সহায় কৰিম, এইটো এটা প্ৰশ্নবোধক হৈ ৰ'ল ৰাইজ। তো এই প্ৰশ্নবোধকটো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আমাক কমেণ্ট বক্সত জনাব। তো এই পবিত্ৰ স্থানটো হ'ল গোৱালপাৰা চহৰৰ এটা প্ৰতীক, যিটো প্ৰতীক হ'ল আমাৰ শ্ৰী শ্ৰী টুকুৰেশ্বৰী দেৱালয়। তো ৰাইজ, আমি এতিয়া পবিত্ৰ স্থানটোলৈকে ভিতৰলৈকে গৈ আছোঁ। আপোনালোকে আহক, আমি কাক কেনেকৈ সহায় কৰোঁ। যিহেতু নেকি আপোনালোকক মই আগতে কৈছোঁ যে আমি কোনো ব্যক্তি বা কোনো পৰিয়ালক সহায় নকৰোঁ, তেন্তে আমি কাক সহায় কৰিম। গতিকে আপোনালোকে চাই থাকক, আমাৰ লগত আহক ৰাইজ। তো ৰাইজ, আমি এতিয়া মন্দিৰটোৰ ভিতৰলৈকে গৈ আছোঁ। এই মন্দিৰটোৰ পিছপিনে আপোনালোকে দেখিব পাৰিছে যে এখন ডাঙৰ পাহাৰ আছে। এই পাহাৰখনত বহু বান্দৰ একত্ৰিত হৈ একেলগে থাকে। এই বান্দৰবোৰক খুৱাবলৈ আজি আমি ইয়ালৈকে আহিছোঁ। এই বান্দৰবোৰক খুৱাই আমি কিবা এটা শান্তি দিম বুলি আমি ইয়ালৈকে আহিছোঁ। আপোনালোকে দেখিব পাৰিছে যে মোৰ পিছপিনে কেইটামান বান্দৰ গৈ আছে। আপোনালোকে ইয়াৰ পিছত আৰু বেছি বান্দৰ দেখা পাব, কাৰণ ইয়াতে বহু বান্দৰ একত্ৰিত হৈ থাকে। মোৰ পিছত কেইটামানহে বান্দৰ আপোনালোকে দেখিব পাৰিছে। এই বান্দৰবোৰক আজি আমি কেনেকৈ খুৱাওঁ, আপোনালোকে আগলৈ আমাৰ লগত চাই থাকক, কেনেকৈ খুৱাই থাকোঁ। ৰাইজ, আপোনালোকে দেখি আছে আমি ইয়াতে আমি ফল ফক্কৰখিনি দি আছোঁ আমি। তো ইয়াতে আমি প্ৰথমতে দি আছোঁ, তাৰপিছত এওঁলোকক খুৱাম, বান্দৰবোৰক আমি খুৱাম, আপোনালোকে চাই থাকিব। এই পাহাৰখনত মানে গছ গছনি নাই নহয়, তো সেইকাৰণে ইহঁতে ফল ফক্কৰখিনি নাপায়। তো আমি কোনোবা ব্যক্তিয়ে যদি আমি এনেকৈ লৈ আহি তেওঁলোকৰ মাজত মানে কাৰাবদ্ধ লাগি যায়। চাওক, মোক ভৰিতো ধৰিছে। তো ৰাইজ, আপোনালোকে জানে যে আগে পিছে যিবোৰ আমি সহায়ৰ হাত আগবঢ়া ভিডিঅ' কৰিছোঁ, আমি কাৰো পৰা কেতিয়াও আমি সহায়ৰ হাত খোজা নাই। কিন্তু আজি আমাৰ স্থায়ী বাসিন্দা এজনে নিজেই ইচ্ছাকৃতভাৱে আমাক 1000 টকা দিছে, যে আপোনালোকে যিহেতু নেকি ভিডিঅ' কৰিবলৈ গৈ আছে, তো আপোনালোকে বান্দৰবোৰক আপোনালোকে আপেল কল কিবা এনেকৈ কিনি আপোনালোকে খুৱাব মোৰ তৰফৰ পৰা। তেওঁ ব্যক্তিভাৱে কৈছে যে নামটো ক'বলৈ মানা কৰিছে, কিন্তু তথাপি আমাৰ টিমৰ ফালৰ পৰা আমি কৈছোঁ যে আমাক একজন ব্যক্তিয়ে আমাক 1000 টকা ইয়াতে সহায় কৰিছে। আজি আমাৰ দুৰ্ভাগ্য যে ভূপেন দা আজি আমাৰ মাজত নাই। যদি নেকি তেওঁ বাচি থাকিলেহেঁতেন, তেন্তে মই তেওঁক অনুৰোধ কৰিলোঁ হয় যে ছাৰ, আজি আপুনি মানুহে মানুহৰ বাবে গীতটো গাইছে, কিন্তু আপুনি যদি মানুহে সকলোৰ বাবে এটি গীত ৰচনা কৰিলেহেঁতেন, তেন্তে আমি যথেষ্ট আনন্দিত হ'লোহেঁতেন। সঁচাকৈ ৰাইজ, মোৰ বহুত আনন্দ লাগিছে আজি এওঁলোকক খুৱাব পাৰি, বান্দৰবিলাকক খুৱাব পাৰি। কি ধুনীয়াকৈ খাই আছে এজন এজনকৈ। চাইছে ৰাইজ, মোৰ হাতৰ পৰা কাঢ়ি লৈ যায়। আপোনালোকৰ ৰাইজ কেনেকুৱা লাগিছে?
এনেকুৱা পৰিৱেশ আমি আগতে কেতিয়াও পোৱা নাই। আজি মোৰ সঁচাকৈ খুব আনন্দ লাগিছে এই বান্দৰবোৰক খুৱাব পাই। কি ধুনীয়া লাগিছে চাইছে ৰাইজ। তো ৰাইজ শ্ৰী শ্ৰী টুকুৰেশ্বৰী মন্দিৰৰ এই মোৰ পিছপিনে থকা এইটোৱে পূজা মণ্ডপ। তো ৰাইজ গোৱালপাৰা চহৰত থকা এই পবিত্ৰ স্থানটো শ্ৰী শ্ৰী টুকুৰেশ্বৰী দেৱালয়ত পাৰে যদি আপোনালোকে এবাৰ ভ্ৰমণ কৰিবলৈ আহিব, কাৰণ এই পবিত্ৰ স্থানটোত আপোনালোকে ভ্ৰমণ কৰিলে আপোনালোকৰ মনটো সঁচাকৈ প্ৰফুল্ল হৈ যাব। কাৰণ ইয়াতে দেখিবলগীয়া বহুত বস্তু আছে, বান্দৰকে ধৰি পাহাৰকে ধৰি মন্দিৰটো আদি বহু বস্তু দেখিবলগীয়া আছে। তো আপোনালোকে অনুৰোধ মোৰ আপোনালোকে ইয়াতলৈকে এবাৰ ভ্ৰমণ কৰি যাব। তো ৰাইজ আজি আমি এই মন্দিৰটোত প্ৰথমবাৰৰ কাৰণে নহয়, আমি আগতো হয়তো আহিছোঁ, কিন্তু আজি আমি যিহেতু নেকি বান্দৰক খুৱাব আহিছোঁ, তো আমাৰ অকণমান ভয় ভাৱ এটা আছে। তো আমি ইয়াৰে এজন স্থায়ী বাসিন্দা এওঁ আছে। আপোনাৰ নামটো কি? মোৰ নাম নিৰুপম কলিতা। এওঁ আমাক যথেষ্ট সহায় কৰিছে যে আমি বান্দৰখিনি খোৱা সময়ত। তো আপুনি আজি আমাৰ এইটো খোৱাৰ কাৰণে আপুনি কেনেকুৱা পালে? ভাল লাগিছে, আপোনালোকে আহিছে আৰু বান্দৰবিলাক এনেও বহুত খাব নাপায় দিনৰ ভাগতো, আৰু ৰাতিপুৱাৰ ভাগত যি যাত্ৰী আহে সেইখিনি মানুহে খুৱায় আৰু খাব নাপায়, বহুত ভোকত থাকে, যাৰ কাৰণে যাত্ৰীবিলাকৰ অসুবিধাও হয়, আহি খাব নোপোৱাৰ কাৰণে নামি আহে বান্দৰখিনি। তো আপোনালোকে যি খুৱাইছে বহুত ভাল কাম কৰিছে, কাৰণ এওঁলোকে এনেকৈ যদি আৰু বহুত মানুহে খুৱাই নহয় বিৰাট শান্তশিষ্ট হৈ থাকব, কাৰণ খাব নোপোৱাৰ কাৰণেহে মানুহখিনিক অলপমান ডিষ্টাৰ্ব কৰে। আৰু আজি যেনেকৈ আপোনালোকে খোৱাল, এনেকৈ যদি আৰু খুৱায় তাহলে বহুত ভাল হ'ব। কাৰণ আজি ভাল লাগিছে আপোনালোকে যে আহি খুৱাইছে বান্দৰক। আপুনি ইয়াতে কিমান বছৰ ধৰি আছে? মই কমেও 10-12 বছৰ মান হ'ব। আমি যে আজি এনেকৈ খোৱালো, আপুনি হয়তো চাগে এনেকুৱা আগত পাইছে? এনেকুৱা পাইছো, কিন্তু সৰুকে খুৱাই, কিন্তু আপোনালোকে চব খাইছে মানে যিখিনি বস্তু খোৱাল বেছি হৈছে, আৰু এনেকৈয়ে খুৱাব লাগে। আপোনালোকে যিটো খোৱাল বহুত ভাল কাম কৰিছে। আৰু এই 12 বছৰৰ মূৰত আজি এতিয়া মানে প্ৰথমবাৰ দেখিলো আপোনালোকে ইমান ডাঙৰকে খোৱাল। তাৰমানে এওঁ ক'ব বিচাৰিছে এওঁ কমেও ইয়াতে 12 বছৰ মান ধৰি ইয়াত কাম কৰি আছে, কিন্তু এই 12 বছৰৰ ভিতৰত আমি আজি যেনেকৈ খুৱাইছো এনেকৈ হয়তো আগতে এওঁ খোৱা দেখা পোৱা নাই, নহয় জানো? আজি আমি যেনেকৈ খুৱাইছো হয়তো এওঁৰ মনত হয়তো আমি আজি বহুত ডাঙৰকৈ বা বহু বান্দৰক একেলগে খুৱাইছো, এওঁ যথেষ্ট মনৰ পৰা শান্তি পাইছে। আৰু এওঁ এষাৰ কথা কৈ আছে যে আমাৰ নিচিনাকৈ যদি আকৌ আৰু মানুহে হয়তো বহুত মানুহে ইচ্ছা কৰি আছে যে এনেকুৱা সুবিধা পোৱা নাই, আমাৰ চেনেলৰ জৰিয়তে আপোনালোকক দেখুৱাই দিছো যে ইয়াত বহুত বান্দৰ আছে। আপোনালোকে যদি খুৱাবলৈ ইচ্ছা কৰিছে তেন্তে আপোনালোকে এই গোৱালপাৰা চহৰৰ শ্ৰী শ্ৰী টুকুৰেশ্বৰী মন্দিৰত আপোনালোকে আহি ইয়াত খুৱাই বান্দৰবোৰক খুৱাই শান্তি কৰিব পাৰে। আচলতে এই বান্দৰবিলাকে যিহেতু নেকি এই পাহাৰখন পিছপিনে আপোনালোকে চাব পাৰিছে, এই পাহাৰখনত গছ গছনি যথেষ্ট কম, ইয়াৰ শিলেৰে ভৰা। তো এই বান্দৰবিলাক যে আছে এওঁলোকৰ খোৱা খাদ্যৰ মানে বহুত অভাৱ হৈ গৈছে। যিমানখিনি বান্দৰ আছে, যিখিনি নেকি ফল হয় সেই বান্দৰ হিচাপে ফলখিনি তেওঁলোকৰ অভাৱ হৈ গৈছে। সেইকাৰণে আমিতো খুৱাইছোৱে, আমাৰ বাহিৰেও আৰু ইয়াতে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি এই বান্দৰবিলাকক খুৱাই থাকে, নহয় দাদা? খুৱাই থাকে। আমাৰ নিচিনাকৈ খুৱাই থাকে। পাৰে যদি আপোনালোকৰ ৰাইজ আহি এই বান্দৰবিলাকক আপোনালোকে যদি খুৱাই, আপোনালোকে হয়তো মই ভাবো যে আপোনালোকৰ এটা ভগৱানৰ ওচৰত পুণ্যৰ ভাগিদাৰ হৈ ৰ'ব। তো ৰাইজ আজিলৈ বাই।